চিৰস্মৰণীয় ব্যক্তিৰ সৃষ্টিৰাজিয়ে সদায় প্ৰজন্মৰ পৰা প্ৰজন্মক অনুৰণিত কৰি আহিছে। তেনে এজন ক্ষণজন্মা পুৰুষে হৈছে সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱ। ভূপেন হাজৰিকাদেৱৰ সমগ্ৰ জীৱন কৈশোৰ অৱস্থাৰ পৰা ইভিন তেখেতৰ জন্মৰ সেই আপুৰুগীয়া মুহূৰ্তৰ পৰা জীৱনৰ শেষ মুহূৰ্তলৈকে তেখেতৰ যি বৰ্ণিল জীৱন পৰিক্ৰমা, তেখেতৰ বৰ্ণাঢ্যতাৰে পৰিপূৰ্ণ যি জীৱন গাথা, এই জীৱন গাথা কেৱল মানুহৰ মাজতে সীমাবদ্ধ হৈ থকা নাছিলে। মানুহৰ পৰা প্ৰকৃতিলৈ, মহাকাশৰ পৰা মহাসাগৰৰ অতল গহ্বৰলৈ বিস্তৃত হৈ আছিল। প্ৰকৃতিৰ লগত প্ৰতি মুহূৰ্তত তেখেতৰ অনুভৱ যুক্ত হৈ আছিলে। আৰু সেইকাৰণে এটা যাযাবৰী জীৱনেৰে তেখেতৰ জীৱনটোক সুন্দৰভাৱে তেখেতে উদযাপন কৰি থৈ গৈছে। সেইকাৰণে তেওঁৰ গীতত ভলগাৰ পাৰৰ কথা পাওঁ, মিছিছিপিৰ কথাও পাওঁ, আমাৰ বুঢ়া লুইতৰ কথাও পাওঁ। অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয় বৈশিষ্ট্যতাই তেখেতৰ গানত বিশেষভাৱে স্থান পাইছে। সেইকাৰণে জীৱনৰ এনে কোনো মুহূৰ্ত নাথাকে যিটো মুহূৰ্তত নিজকে উজ্জীৱিত কৰিবৰ কাৰণে ভূপেনদাৰ এটা গান বিচাৰি নাপাওঁ। প্ৰতিটো গানতে প্ৰতি মুহূৰ্তত অনুভৱ থকা, উপলব্ধি থকা, প্ৰতি ক্ষণক আমি অনুভৱ কৰিবৰ কাৰণে ভূপেনদাৰ এটা গানেই যথেষ্ট। গতিকে সেইগৰাকী মহান শিল্পীৰ, মহান পুৰুষৰ আজি ৪ৰ্থ মৃত্যুবাৰ্ষিকী। অসম চৰকাৰে তেখেতৰ ১০০ বছৰীয়া জন্ম জয়ন্তী এবছৰীয়া কাৰ্যসূচীৰে আয়োজন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু সেই বছৰজোৰা কাৰ্যসূচী তেখেতৰ জন্মদিনটোৰ পৰা আমি উদযাপন কৰিছোঁ। তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। কমমেমৰেটিভ কইনৰ পৰা আৰম্ভ কৰি উৰাজাহাজেৰে বিশ্ব পৰিভ্ৰমণ কৰা বিশ্ব নাগৰিক ভূপেন হাজৰিকাদেৱক আৰু বিশ্ববাসীৰ মাজলৈ পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰে আমি ডিব্ৰুগড়ৰ বিমান কোষটো তেখেতৰ নামত উৎসৰ্গা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ঠিক তেনেধৰণে নৱ প্ৰজন্মৰ মাজত যাতে ভূপেনদাৰ সৃষ্টিৰাজিয়ে প্ৰতি মুহূৰ্তত অনুৰণিত কৰি থাকিব পাৰে, তেওঁৰ সৃষ্টিৰাজিক জানিব পাৰে, তেওঁৰ সৃষ্টিৰাজিক বুজিব পাৰে, তেওঁৰ সৃষ্টিৰাজিক লৈ গৱেষক ছাত্ৰ ছাত্ৰীসকলে গৱেষণা কৰিব পাৰে। আৰু এই যি স্থানত আমি উপস্থিত আছোঁ, এই মহান শিক্ষানুষ্ঠান স্থাপনৰ সময়ত লুইতৰ পাৰত তেতিয়াই তেওঁ গাইছিল জিলিকাব লুইতৰে পাৰ। গতিকে ভূপেনদাৰ সেই আশা, ভূপেনদাৰ সেই সপোনবিলাক পূৰ্ণ কৰিবৰ কাৰণে যেন আমাৰ নৱপ্ৰজন্ম আগবাঢ়ি আহে। আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি সমগ্ৰ অসমত আমাৰ এটা কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ। প্ৰতিখন জিলা সদৰত ২৭টা সমজিলা সদৰত আমি ৫,০০০ আমাৰ ছাত্ৰ ছাত্ৰী, গান ভালপোৱা লোক, স্থানীয় ৰাইজ, জনসাধাৰণ সকলোকে লৈ একেটা স্বৰতে ভূপেনদাৰ মানুহৰ প্ৰতি যি প্ৰেম, মানুহৰ প্ৰতি থকা যি ভালপোৱা, মানুহৰ আৰ্তজনৰ প্ৰতি থকা তেওঁৰ যি সহৃদয়তা, সেই কথাখিনিক যাতে বাংময় কৰি তুলিব পাৰি, তাৰ কাৰণে আমি একেলগে গাম অলপ দেৰি পিছত। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, ভাবিব কোনেনো কোৱা সমনীয়া, দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদীত পাৰ হয় তোমাৰ ৰেহাহত, তুমি হেৰুৱাবা নেকি। এনেধৰণৰ এটা পৰিৱেশ নিৰ্মাণ কৰিবৰ কাৰণে আজি আমি সকলো সমবেত হৈছোঁ। আজি সমন্বয় তীৰ্থত আনুষ্ঠানিকভাৱে খন্তেক সময়ৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি আজিৰ এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব। আৰু তাৰ পিছতে পৰ্যায়ক্ৰমে সমগ্ৰ অসমত বিভিন্ন সময়ত গোটেই দিনজুৰি ভূপেনদাৰ এই অমৰ সৃষ্টি মানুষে জন্যে এই গীত আমি একেলগে পৰিৱেশন কৰিম।